মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি, ঘৰ মোৰ গুণিয়ালগুৰি, জিলা বৰপেটা, অসম। মই ধুবুৰীলৈ গৈছিলোঁ। ধুবুৰী ফুলবাৰীৰ পৰা মই আহি আছোঁ। এতিয়া বজাৰটোৰ নাম কি? চিৰাকুটা বাজাৰত মই আহিছোঁ। এটা চাহ দোকানত চাহ খাব বহিছোঁ। বহুতকেইটা ফলোৱাৰ মোৰ তেখেতসকলে ৰিকুৱেষ্ট কৰি আছে যে আপুনি এটা গান বা গীত গাব লাগে। মই তেখেতসকলক ৰিকুৱেষ্টটো তেখেতসকলৰ দৃশ্য মই দেখাই আছোঁ, কিমান মানুহ চাহ দোকানত জমা হৈছে। মই তেখেতসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এজন নৰগণ্য কবিক আপোনালোকে এনেকুৱা আকলি লৈছে, তাৰ বাবে তেখেতসকলক ধন্যবাদ। আৰু মই সৰুকৈ এটা কবিতা আবৃত্তি কৰিব, যিহেতু মই এজন বিদ্ৰোহী কবি, সেইবাবে মই এটা বিদ্ৰোহী কবিতাই আবৃত্তি কৰিব। মই এজন জাৰৰ সন্তান, যেহেতু এই বিশ্ব জগতখনক নিৰক্ষৰ কবি হাবিলুদ্দিনক কোনো দাবী কৰিব নোৱাৰিব যে নিৰক্ষৰ কবি হাবিলুদ্দিনক এটা শব্দ মই শিকাইছোঁ। এনেকুৱা কোনো ওস্তাদ মোৰ এই বিশ্ব জগতখনক ওলাব নোৱাৰিব। তাকে লৈ মই এটা মেছেজ অসম তথা ভাৰতবৰ্ষৰ মানুহক দিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম মই এজন জাৰৰ সন্তান। মই এজন জাৰৰ সন্তান, মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই, সেইবাবে এই সমাজখনে মোক মূল্য দিয়া নাই। মই জীয়াই থাকিব বিচাৰোঁ, কিছুমান সময়ত বাগৰি পৰি গভীৰ সাগৰৰ তলত যাই মই লুকাই থাকোঁ। এই নালা নৰ্দমাৰ পানীবোৰেই মোক জাগাই তোলে, মই উশাহ ল'ব বিচাৰোঁ। মই এজন জাৰৰ সন্তান, মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই, সেইবাবে এই সমাজখনে মোক মূল্য দিয়া নাই। চহৰ আৰু নগৰতে, বাট আৰু ৰাস্তা ঘাটে মানুহে যেতিয়া মোক কোৱালিফিকেশ্যনৰ কথা সোধে, মোৰ দেখোন আৰু স্কুলৰ চাৰ্টিফিকেট নাই, সেইবাবেই কিছুমান শিক্ষিত সমাজে মোক মূল্য দিয়া নাই। মই এজন জাৰৰ সন্তান, মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই, সেইবাবে এই সমাজখনে মোক মূল্য দিয়া নাই। আকাশ আৰু পাতালতে, গোটেই বিশ্বৰ দেশখনতে মোৰ এজন শিক্ষাগুৰু নাই, সৃষ্টিকৰ্তাৰ বাহিৰে মোৰ আৰু কোনো বিকল্প নাই। মই এজন জাৰৰ সন্তান, মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই, সেইবাবে এই সমাজখনে মোক মূল্য দিয়া নাই। গায়ক আৰু নাট্যকৰ হ'লে টকা কিছু অৰ্জন কৰিব পাৰে, মোৰ দৰে নিৰক্ষৰ কবিৰ সেই সুবিধা নাই। মই এজন জাৰৰ সন্তান, মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই, সেইবাবে এই সমাজখনে মোক মূল্য দিয়া নাই। আমি আশা কৰিছোঁ আজি আপুনি কেমেৰাটো ঘূৰাই গোটেইকেইটা মানুহক আপুনি দেখাই দিব, যিহেতু মই কি জাগাখিনিৰ নাম কি? চিৰাকুটা বাজাৰত আহিছিলোঁ। তেখেতসকলৰ ৰিকুৱেষ্টৰ বাবে মই গান কবিতা কেইটামান গালোঁ আৰু এটা ৰিকুৱেষ্ট কৰি যাম। মোৰ চেনেলৰ নামটো হ'ল হাবিলুদ্দিন নিৰক্ষৰ কবি। ফেচবুকত, ইউটিউবত হিজ ব্লগ, আৰু ইউটিউবত এটা আছে ডিম এছকে বাউল। কালি ভালেকেইটা গান মানে মোৰ ৰিলিজ পাব, সেইকাৰণে মই ধুবুৰীলৈ আহিছিলোঁ। তেখেতসকলক সকলোকে ধন্যবাদ জনাই মই নিৰক্ষৰ কবি হাবিলুদ্দিন সামৰি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ, শুক্ৰিয়া, ধন্যবাদ।